বিজিনিত বিপিএফৰ যুটীয়া কাৰ্যকৰী সভা ইউপিপিএলৰ ৪০ জন নেতাকৰ্মীৰ যোগদান চিৰাং জিলাৰ বিজিনিৰ বড় কালিবাৰীত আজি বিয়লি বিজিনি জিলা বিপিএফৰ এখন যুটীয়া কাৰ্যকৰী সভা অনুষ্ঠিত হয়। সভাখনত বিপিএফৰ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সভাত দলীয় সাংগঠনিক দিশ, আগন্তুক নিৰ্বাচনক লৈ দলৰ প্ৰস্তুতি আৰু বিভিন্ন ৰাজনৈতিক বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। এই সভাৰ সময়তে ইউপিপিএলৰ পৰা প্ৰায় ৪০ জন নেতাকৰ্মীয়ে আনুষ্ঠানিকভাৱে বিপিএফত যোগদান কৰে। ইফালে সংবাদ মাধ্যমে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক তেওঁৰ পত্নী চেউলি ব্ৰহ্ম মহিলাৰীৰ ৰাজনীতিত প্ৰৱেশ আৰু বিপিএফৰ পৰা টিকট বিচাৰি কৰা আবেদন সম্পৰ্কে প্ৰশ্ন কৰে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মহিলাৰীয়ে কয় যে মোৰ পত্নী হ'ল বুলিয়েই তেওঁ প্ৰাৰ্থী হ'ব নোৱাৰে নেকি। তেওঁ লগতে কয় যে দলত যিকোনো ব্যক্তিয়ে নিয়ম অনুসৰি আবেদন কৰিব পাৰে আৰু দলৰ সিদ্ধান্ত অনুসৰিয়ে প্ৰাৰ্থী নিৰ্বাচন কৰা হ'ব। উল্লেখযোগ্য যে চেউলি ব্ৰহ্ম মহিলাৰীয়ে বিপিএফৰ পৰা টিকট বিচাৰি আবেদন জনোৱা বিষয়টো ইতিমধ্যে ৰাজনৈতিক মহলত বিশেষ চৰ্চাৰ সৃষ্টি কৰিছে। নিউজ ডেস্ক, বিজিনি ফাৰ্ষ্ট 24। বিজেপিক এৰি দিয়া নাই, কাকো এৰি দিয়া নাই। বিপিএফ হিচাপে এনডিএত আছে 15টা সমষ্টিত। এনডিএ হিচাপে আমি প্ৰাৰ্থী দিব, 15টাই জিকিব। আজি কোকৰাঝাৰ সমষ্টিত আজি আপোনাৰ ৱাইফে সহধৰ্মিনী আজি মোৰ ৱাইফে কিবা কি বুলি কয়, মোৰ ৱাইফ বুলি কেণ্ডিডেট বিচাৰিব নাপায় নেকি? চবৰে অধিকাৰ আছে। আপুনি কৈছিল যে ৰাজনীতি নাহে বুলি, আপুনি কৈছিলে যে ৰাজনীতি নাহে বুলি সংবাদ মাধ্যমত এপ্লিকেশ্যন দিয়াটো এতিয়া ৰাজনীতিত আহিছে, ঠিকে পাব দিয়কচোন। কিবিলাক কথা কয় মানুহবিলাক, জাম্বা নিচিনা কথা কয়। চন্দনে যোৱাকালি দিছে নাকি? যোৱাকালি ৰিজাইন দিছে বোলে। যোৱাকালি বিপিএফত আহা নাহা তাৰ নিজৰ কথা। আমাৰ এটাই উদ্দেশ্য যে আহক, চবেই আহিব পাৰে, আমাৰ দৰ্জা খোলা। আমি কি বিচাৰিছোঁ, তাৰমানে অঞ্চলত শান্তিপূৰ্ণভাৱে আমি যাতে একেলগে মিলি পেলাই এই বিটিচিৰ ইণ্টাৰেষ্টত কাম কৰিব পাৰে, ইয়াত সেইটোৱে আমাৰ মূল উদ্দেশ্য। তো কোনোবা কংগ্ৰেছৰ পৰা আহিলেও আমি ল'ম, কোনোবা বিজেপিৰ পৰা আহিলেও আমি ল'ম, কোনোবা বিজেপিৰ পৰা ইউপিপিএলৰ পৰা বা যিকোনো দলৰ পৰা নাহে কিয়, আমাৰ ইয়াত জাগা আছে বিটিচি অঞ্চলত, আমি একেলগে কাম কৰিব বিচাৰিছোঁ। সেইটোৱেই অন্তিমখন পত্ৰৰ সঁহাৰি লাভ নকৰিলে এনডিএৰ পৰা অন্তিমখন পত্ৰ প্ৰেৰণ কৰিছিলে ইউপিপিএলে এনডিএলৈ, কিন্তু সেই পত্ৰত মিত্ৰতাৰ প্ৰতি কোনো সঁহাৰি লাভ নকৰি 15টা সমষ্টিতে প্ৰাৰ্থিত্ব দিয়াৰ বাবে ইউপিপিএলে সাজু হৈছে। ইউপিপিএলটো এনডিএত আছে, এনডিএত নাই বুলিতো ইহঁতে ক'ব নোৱাৰে। এনডিএত থাকিয়েতো প্ৰমোদ বড়ো আজি ৰাজ্যসভা MP পালে। ইহঁতে লিখিত পেলাই এনডিএ এৰিছে বুলি অপেনলি কওক না প্ৰমোদ বড়োৱে, কোৱা নাই। যোৱাকালি ৰাজু নাৰ্জাৰীয়ে তেখেতে দিলীপ শইকীয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে যে এনডিএত তেখেতসকলে। ৰাজু নাৰ্জাৰী কোন হয়? জেনেৰেল ছেক্ৰেটাৰী ইউপিপিএলৰ। ছেক্ৰেটাৰী ডাঙৰ না প্ৰেচিডেণ্টে ডাঙৰ? ছেক্ৰেটাৰী সি নিজাববীয়াও দিব পাৰে, লাভ লেটাৰো হ'ব পাৰে। প্ৰমোদ বড়োৱে কওকচোন, লেটাৰ লিখি পেলাই দিয়কচোন, তেতিয়া আমি মানিম। আমি এনডিএত নাই বুলি প্ৰমোদ বড়োৱে কওক বা লেটাৰ দিয়ক। ৰাজু নাৰ্জাৰীটো ছেক্ৰেটাৰী, মেডলা ছেক্ৰেটাৰী থাকে। আপোনাক সকলোৰ লগত তুলনা কৰি কৈছে যে আপোনাৰ হাত বুঢ়া গৰু নমৰে বুলি কৈছে। এইবিলাক বুজি নাপায় মই, কিছুমান শব্দ চিধা কওক না, তেতিয়া মই বুজি পাই। সকুনৰ আশীৰ্বাদত গৰু নমৰে বুলি কৈছে। আপোনাক কি আপোনাৰ ভাষ্যক সকুনৰ লগত তুলনা কৰিছে প্ৰমোদ বড়োৱে, প্ৰেচিডেণ্ট। এতিয়াও বুজি পোৱা নাই মই, আপুনি কি কৈছে? ইউপিপিএলে ক'ৰবাত মহাভংগ হৈছে নেকি? আপোনাৰ যি আজিৰ দিনত জনপ্ৰিয়তা আমাৰ বিপিএফ দল আগৰ পৰাই বিৰাট জনপ্ৰিয়তা আছে, পাব্লিকৰ লগত আছে, ৰাইজৰ লগত আছে। আমি বিপিএফ দল হিচাপে কোনো জাতিয়ে বা কোনো শ্ৰেণীৰ ৰাইজে যাতে দুখ নাপায়, এই ধৰণত আমি কাম কৰিব বিচাৰিছোঁ। উদ্দেশ্য সেইটোৱেই। সকলো জাতি জনগোষ্ঠী আছে বিটিচি অঞ্চলত, আমি একেলগে মিলি পেলাই আমি কাম কৰি যাম। এই উদ্দেশ্য লৈ পেলাই বিপিএফ জন্ম হৈছে আৰু কাম কৰি যাম আমি।
এইবাৰ আৰু বিজনী বা কোকৰাঝাৰ বা চিডলি বা এনেকুৱা 15টা সমষ্টিৰ ভিতৰত যিটো কেণ্ডিডেট হ'ব NDA পাৰ্টনাৰ সেইটো আমি মানি ল'ম বাছ। এইবাৰ বিজনী সমষ্টিত প্ৰাৰ্থী কোনে হ'ব আপোনালোকৰ? এইটো বা কোন হয়, সময় আছে, মানে BPF-ৰ পৰা দিয়াটো সময় আছে। NDA মুঠতে 15টা সমষ্টিত, আমাৰ কথাটো হ'ল 15টা সমষ্টিত যোনে টিকেট নাপায় কিয় আমি NDA কেণ্ডিডেট বুলি মানি পেলাই আমি কাম কৰিম। বিজনীক লৈ আপোনালোকৰ ৰণকৌশল কেনেধৰণৰ তৈয়াৰ কৰিছে? কি ৰণকৌশল লাগে, আপোনালোকৰ দলৰ কি ৰণকৌশল লাগে, আমাৰতো হৈ আছে।